দিনটো ব্যস্ততাৰ মাজত থাকি সকলোবোৰ কাম শেষ কৰি লৈ গধূলি সময়ত ঘৰত সোমাওঁ। ঘৰত সোমাই চাহকাপ খাই ভাবিব লগা হয়, আজি কি বনাম? আমাৰ ৰান্ধনীবোৰৰ এটা ডাঙৰ সমস্যা কি গম পায়নে? কিনো বনাম, কিনো নবনাম, গধূলি খাবলৈ সেয়া চিন্তা কৰি চাহকাপ লৈ অকণমান দেৰি বহি ল'লোঁ। তাৰপাছতে মনত পৰিলে অকণমান মাংস আছে, বেছিও নহয় পিছে। তাৰপাছতে মাংসখিনি লৈ ৰচুন পিঁয়াজৰ পেষ্ট বনাই ভাজি দুটামান আলু কাটি ধুনীয়াকৈ এটা মাংস বনাই ল'লোঁ। মাংসখিনি পিছে নাম কি সেয়া মই নাজানো কিন্তু দেই, বনাব লাগে বছ বনাইছোঁ। আপোনালোকে যি নাম দিয়ে সেয়াই নাম হ'ব আৰু। আপোনালোকে চিকেন বাটাৰ মচলা, চিকেন কাৰী, চিকেন কিবা একচেপ্টাৰ আৰু আপোনালোকে যি নাম দিয়ে আৰু। সেয়া চব এতিয়া পিছে ডিনাৰৰ টাইম হৈ গ'ল, খাবলৈ লৈছোঁ। পিছে আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক আৰু দেই। আজিলৈ ইমানে, আকৌ এটা নিউ ব্লগৰ সৈতে লগ পাম। হেভ আ নাইচ ডে।